ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 11 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 26 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু কৃষ্ণা পঞ্চমী তিথি থাকিব আজি ৰাতি 10:34 পৰ্যন্ত। তাৰপিছত কৃষ্ণাষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি আবেলি 3:06 পৰ্যন্ত। তাৰপিছত শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:20 পৰা 10:58 পৰ্যন্ত, আকৌ 1:42 পৰা 5:20 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি মানুহৰ লগত মিল মিটিং কৰিব পাৰিব, পাৰস্পৰিক ধাৰণা বিনিময়ত উপকৃত হ'ব। সামাজিক আৰু বাহিৰৰ কাম কাজত সময় কটালে নতুন তথ্য লাভ কৰিব পাৰিব। ভাই ভনীৰ লগত ভাল সম্পৰ্ক থাকিলে আপোনাৰ বাবে উপকাৰী হ'ব। ব্যক্তিগত আৰু পাৰিবাৰিক সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব। ধৈৰ্যৰে সিদ্ধান্ত ল'লে পৰিস্থিতিৰ সমাধান হ'ব। লগতে পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতিও চিন্তাৰ সৃষ্টি হ'ব। আপোনাৰ কাম পিছুৱাই দি দিনটো আন কামত পাৰ কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল আৰু উপকাৰী। গুৰুত্বপূৰ্ণ অৰ্ডাৰ বা চুক্তি লাভ কৰাৰ সময়। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব। চৰকাৰী কাম স্তব্ধ হ'লে সমস্যা হ'ব পাৰে। কাৰ্যালয়ত ব্যৱস্থা সঠিক থাকিব। পৰিয়ালৰ ব্যৱস্থা সঠিকভাৱে ৰখাত আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। অৰ্থহীন প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন নষ্ট নকৰিব। পেটত এচিডিটি বাঢ়িব পাৰে। অত্যাধিক গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কাম বেছি হ'ব, গতিকে গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰক। আপোনাৰ লক্ষ্যত উপনীত হোৱাত ভাইসকলৰ পৰা বিশেষ সহায় লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হ'ব। আপোনাৰ কষ্ট অনুযায়ী আজি ফলাফল লাভ কৰিব পাৰিব। এই সময়ত ৰিস্ক লোৱাটোৱে আপোনাক বিপদত পেলাব পাৰে। কোনো সৰু বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়াও হ'ব পাৰে, যাৰ ফলত পাৰিবাৰিক সম্পৰ্কত প্ৰভাৱ পৰিব। কাৰ্যালয়ত কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহ আপুনি বুদ্ধিমান স্বৰূপে সমাধান কৰিবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় চুক্তি হ'ব পাৰে। নিয়োজিত লোকসকলে বিষয়াৰ লগত সুসম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজন আছে। পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু অনুশাসিত হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকে শান্তি পাব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতিও গভীৰতা বাঢ়িব। বেছিকৈ দৌৰিলে ভাগৰুৱা আৰু মূৰৰ বিষ হ'ব পাৰে। প্ৰকৃতিৰ সংগত কিছু সময় কটালে আপুনি সতেজ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যিকোনো কাম আৰম্ভ কৰাৰ আগতে পৰিয়ালৰ সদস্যৰ লগত পৰামৰ্শ লওক। ইয়াৰ দ্বাৰা আপোনাৰ উপযুক্ত সমাধান পাব। যুৱক যুৱতীসকলে যি কাম কৰিবলৈ চেষ্টা কৰিছিল সেই কামে অতি সোনকালে ইতিবাচক ফল দিব। ব্যক্তিগত সমস্যা সমাধানত আপুনি এজন ঘনিষ্ঠ আত্মীয়ক সহায় কৰিব লাগিব। ইয়াৰ বাবে হয়তো গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিব লাগিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈ থাকিব। লাভৰ বিশেষ আজি আশা নাই। প্ৰয়োজন পূৰণ হৈ থাকিব। অতিৰিক্ত কামৰ বাবে চৰকাৰী নিয়োজিত লোকসকলে মানসিক চাপত পৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত সাৱধান হওক। আপোনাৰ কাৰ্যকলাপ জনসাধাৰণৰ জ্ঞাত হ'ব পাৰে। অত্যাধিক কামৰ বোজাৰ বাবে ক্লান্তি আৰু দুৰ্বলতা থাকিব। সঠিক খাদ্য আৰু বিশ্ৰাম দুয়োটা স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কাম পিছুৱাই দিয়ক। ৰুটিন আৰু কৰ্ম ব্যৱস্থা সংগঠিত কৰি ৰাখক। ৰাজনৈতিক সম্পৰ্ক আৰু জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব। যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় ইতিবাচক ফলাফল লাভ কৰিব পাৰিব। বিত্ত সম্পৰ্কীয় বিষয়ত সমস্যা আহিব। নতুন বিনিয়োগ কৰাৰ আগতে আপোনাৰ গৱেষণা ভালদৰে কৰক। অৰ্থনৈতিক অৱস্থা আজি লেহেমীয়া হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব। ব্যৱসায়ত যন্ত্ৰপাতি
কৰ্মচাৰী আৰু সহকৰ্মীৰ লগত জড়িত সমস্যা হ'ব পাৰে। কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে আজি ক্ষতি হ'ব পাৰে। কম কামৰ বাবে নিয়োজিত লোকে আজি সকাহ পাব। চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে। স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে ঘৰৰ ব্যৱস্থা ভাল হ'ব। প্ৰেমৰ সম্পৰ্ক সুখদায়ক আৰু সীমিত হ'ব। বৰ্তমান বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ কামত প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যিকোনো ধৰ্মীয় অনুষ্ঠানলৈ বিশেষ সহায় আগবঢ়াই আপোনাক আধ্যাত্মিক সুখ দিব। ঘৰত থকা বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু উপদেশ নিশ্চয় নিজৰ দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰক। সফলতা লাভ কৰিবলৈ হ'লে কাৰ্যমুখী হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব। শান্ত হৈ থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক আচৰণৰ চিন্তাৰ কাৰণ হ'ব। উৰা বাতৰিৰ বাবে চিন্তা নকৰিব। নিজৰ কামত ব্যস্ত হৈ থাকক। সফলতা পালে মানুহ আহিব আপোনাৰ পক্ষলৈ। অতিৰিক্ত আয়ৰ উৎস আজি বাঢ়িব। কৰ্মক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। ব্যৱসায়িক বিনিয়োগ কৰাৰ সময়ত আজি নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ লওক। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব। পত্নী আৰু পৰিয়ালৰ সৈতে লং ড্ৰাইভত যোৱাটোৱে সকলোকে সুখী কৰিব। বৰ্তমানৰ বতৰৰ বাবে কাহ চৰ্দিৰ সমস্যা বাঢ়িব পাৰে। ইয়াৰ বাবে আয়ুৰ্বেদিক চিকিৎসা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঋণ দিয়া ধন ঘূৰাই পোৱাৰ পিছত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। পুৰণি চিন্তাৰ পৰা সকাহ পাব। পৰিয়ালৰ সদস্যৰ সৰু সৰু প্ৰয়োজন পূৰণ কৰি সুখ পাব। সন্তানৰ পৰাও ভাল খবৰ আজি লাভ কৰিব। অসাৰ কামৰ মাজত আপোনাৰ গুৰুত্বপূৰ্ণ কাম হেৰুৱাব পাৰে। দুপৰীয়া প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। ঘৰুৱা খৰচৰ বাবে সুষম বাজেট বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব। পৰিয়ালৰ ব্যৱসায়ত পাৰস্পৰিক সহযোগিতা লাভ কৰিব পাৰিব। কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। কাম বৃদ্ধিৰ পৰিকল্পনা পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত ধন বিনিয়োগ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব। পৰিয়ালত সংগঠিত আৰু সুখদায়ক পৰিৱেশ থাকিব। প্ৰেমৰ ক্ষেত্ৰত শিষ্টাচাৰৰ প্ৰতি সচেতন হওক। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু লগতে যিমান পাৰে সিমান আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কোনো চৰকাৰী বিষয়ৰ সমাধান পাব। কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগো লাভ কৰিব। প্ৰভাৱশালী লোকক লগ পালে আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। মনোৰঞ্জন আৰু বজাৰ কৰাৰ সময়ত পৰিয়ালৰ সৈতে আপুনি এক সুন্দৰ সময় কটাব পাৰিব। ভাই ভনীৰ আৰু আত্মীয়ৰ লগত সমন্বয় দুৰ্বল হ'ব। আনক পৰামৰ্শ দিয়াৰ পৰিৱৰ্তে নিজৰ মূল্যায়ন কৰাটো প্ৰয়োজন হ'ব। প্ৰতিটো পৰিস্থিতিত শান্ত আৰু সংযত হৈ থাকক। ইয়াৰ ফলত আপুনি সিদ্ধান্ত লোৱাত আৰাম অনুভৱ কৰিব। সময় অনুযায়ী ব্যৱসায়িক ব্যৱস্থাত পৰিৱৰ্তন আনিব লাগিব। ব্যৱসায়ত ধন সম্পৰ্কীয় বিষয় আৰু পৰিকল্পনাত কাম কৰিবলৈ সময় ভাল আৰু লগতে উপকাৰীও পাব। আজি আয়ৰ উন্নতি হ'ব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাত বাধা আহিব পাৰে। সময়ৰ লগে লগে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰি আহিব। মানসিক চাপ আৰু ব্যস্ততাৰ বাবে চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক আৰু লগতে প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজ সংগঠিত কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। বন্ধু বা আত্মীয়ৰ লগত চলি থকা বিচ্ছিন্নতাৰ সমাধান হ'ব। ল'ৰা ছোৱালীবোৰৰ পৰাও কিছু সন্তোষজনক ফলাফল আহিব। বন্ধুৰ পৰা ভুল পৰামৰ্শই আপোনাক লক্ষ্যৰ পৰা আঁতৰাই নিব। চিন্তাশীলভাৱে পদক্ষেপ ল'ব লাগিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰাও পৰামৰ্শ আৰু পথ প্ৰদৰ্শনক অৱজ্ঞা নকৰিব। ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাওক। ব্যৱসায়ৰ বাবে ধন ঋণ লোৱাৰ পৰিস্থিতি থাকিলে আতংকিত নহ'ব। পদ্ধতিত অনা পৰিৱৰ্তনে অনুকূল ফলাফল দিব। আপোনাৰ ব্যৱসায়িক পদ্ধতিয়ে বহু কথা সমাধান কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে সাক্ষাৎ কৰিলে সুখৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ ডিঙিৰ সংক্ৰমণৰ লগত জড়িত কিছু অসুবিধা পাব পাৰে। একেবাৰে অসাৱধান নহ'ব। ইয়াৰ উচিত চিকিৎসাৰ ব্যৱস্থা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি অভিজ্ঞ মানুহৰ সংগ লাভ কৰিব। যদি আপুনি কোনো পলিচিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। মনত চলি থকা দ্বিধাদ্বন্দ্বৰ আজি সমাধান পাব।
শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। সময়ৰ লগে লগে নিজৰ চিন্তাত নমনীয়তা বজাই ৰাখক। অধিক খৰচৰ ফলত আপোনাৰ টোপনিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। বাজেট বজাই ৰাখক। কাৰো ব্যক্তিগত বিষয়ত অনাকাংক্ষিত উত্তৰ নিদিব। ব্যৱসায়ত প্ৰত্যাহ্বান আহিব। যিবোৰ কাম আপুনি সহজ বুলি ভাবিছিল সেইবোৰ কাম অতি কঠিন হ'ব। আমদানি ৰপ্তানি ব্যৱসায়ত চুক্তি কৰিব পাৰে। আপোনাৰ ফাইল আৰু নথিপত্ৰ কাৰ্যালয়ত সুৰক্ষিত ৰাখক। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে দূৰত্ব বাঢ়িব পাৰে। কামৰ বোজাই খিংখিঙীয়া আৰু ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। নিজৰ সামৰ্থ্য অনুসৰি কাম কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি নিজৰ ব্যক্তিগত বিষয়ৰ পৰা আনক আঁতৰাই ৰাখক। আপোনাৰ সামৰ্থ্য আৰু পদ্ধতিৰে আপুনি উন্নত ফলাফল লাভ কৰিব পাৰিব। আপোনাৰ বাবে উপকাৰী আৰু সুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰ্থিক অৱস্থাও উন্নত হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে মিলন হ'ব পাৰে। ব্যৱহাৰিক হওক আৰু লগতে সাৱধানো হওক। আপোনাৰ সহজ স্বভাৱৰ বাবে কোনোবাই আপোনাক বিপথে পৰিচালিত কৰি নিজৰ পথ লাভ কৰিব পাৰে। অপ্ৰয়োজনীয় খৰচ ৰোধ কৰাটো আজিৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। অধীনস্থ কৰ্মচাৰীৰ বাবে কৰ্মক্ষেত্ৰত সমস্যা হ'ব পাৰে। সেয়েহে কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ উপাৰ্জনো ভাল হ'ব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিব লাগিব। ইতিবাচক চিন্তা কৰি থাকিব। নেতিবাচক চিন্তাই আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে, গতিকে সাৱধান হওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰতে নতুন বস্তু ক্ৰয় কৰাৰ সম্ভৱ আছে। আজি আপোনাৰ আত্মীয় অহাৰ সম্ভাৱনা আছে। ভাল খবৰ পোৱাৰ পিছত আত্মবিশ্বাস আৰু নতুন শক্তি অনুভৱ কৰিব পাৰিব। যিকোনো কামত ঘৰৰ জ্যেষ্ঠজনৰ পৰামৰ্শ নিশ্চয় পালন কৰক। ঘৰত সঠিক শৃংখলা বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। বিপদজনক কামৰ পৰা আজি আঁতৰত থাকক। বিত্তীয় বিষয়ত হিচাপ নিকাচ কৰাৰ সময়ত সাৱধান হওক। ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। কাৰ্যালয়ত সম্প্ৰসাৰণ পৰিকল্পনাৰ কাম কৰিবলৈ সময় ভাল, কিন্তু কৰ্মচাৰীৰ সৈতে ভাল সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপুনি যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাৰ বাবে আপুনি বহুত কষ্ট কৰিব লাগিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনাৰ সমস্যা সমাধান কৰিব। প্ৰেমৰ সম্পৰ্কই হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। স্নায়ু টান আৰু বিষ হ'ব পাৰে। যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি অভিজ্ঞ মানুহৰ সংগত থাকিলে আপোনাৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আহিব। আপুনি শক্তিশালী অনুভৱ কৰিব আৰু নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বিষয় সন্দৰ্ভত চলি থকা সমস্যাৰ সমাধান হ'ব। আপোনাৰ পঢ়া শুনাত মনোনিৱেশ কৰিব পাৰিব। অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। তেওঁলোকে আপোনাৰ জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব। গাড়ী চলোৱাৰ সময়ত মোবাইল ব্যৱহাৰ কৰিলে ক্ষতি হ'ব পাৰে। পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত বেছি চিন্তা নকৰিব। ব্যৱসায়ত লাভজনক সুযোগ থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা সহায় লাভ কৰিব। ব্যৱসায়তো ভাল হ'ব। চাকৰিত সহকৰ্মীসকলৰ লগত বিবাদ নকৰিব, যদিও আপুনি ভাল অফাৰ পাব পাৰে। ঘৰত সুখ আৰু শান্তি বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ অনুমোদন লাভ কৰিব। অত্যাধিক কামৰ লগতে সম্পূৰ্ণ জিৰণি লোৱাটো জৰুৰী হ'ব, নহ'লে ই আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।